নমস্কাৰ, গুড ইভিনিং। মই অৰিন্দম গগৈ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি আমি পঢ়িম মাউণ্টেইনছ অফ ইণ্ডিয়া আৰু MCQ লগতে মই এক্সপ্লেইনো কৰি যাম। কিছুমান ৱৰ্ড আছে যোনখিনি আমি এক্সপ্লেইন কৰি চাব লাগিব। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে The Himalayas are an example of which types of mountains? মানে ইয়াত কুৱেশ্যনটোত কৈছে, মই অসমীয়াত কৈ গৈছো। কুৱেশ্যনটোত কৈছে যে হিমালয়া কোনটো টাইপছৰ মাউণ্টেইন হয়। আমি এই কুৱেশ্যনটো আনচাৰ কৰাৰ আগত আমি কিছুমান বস্তু জানিব লাগিব। হাউ মেনি টাইপছ অফ মাউণ্টেইন? মাউণ্টেইন হৈ গ'ল কেই প্ৰকাৰৰ? মাউণ্টেইন হৈ গ'ল 3 প্ৰকাৰৰ। দেন কি কি? এটা হৈ গ'ল আপোনাৰ ফুল মাউণ্টেইন, এটা হৈ গ'ল আপোনাৰ ব্লক মাউণ্টেইন আৰু এটা হৈ গ'ল ভলকেনিক মাউণ্টেইন। কি হ'ল? ৰ'ব আপোনালোকে মই ওকে, আমি কি চালো? ফুল মাউণ্টেইন, ব্লক মাউণ্টেইন, ভলকেনিক মাউণ্টেইন। ভলকেনিক মাউণ্টেইন আৰু এটা মাউণ্টেইন আছে যোনটো মাউণ্টেইন কোৱা হয় ৰিচিডুৱেল মাউণ্টেইন। ৰিচিডুৱেল মাউণ্টেইন মানে আমি ইয়াৰ পৰা কি গম পালো? মাউণ্টেইন আমাৰ 4টা ভাগত বিভক্ত। কি কি? এটা হৈ গ'ল ফুল মাউণ্টেইন, এটা হৈ গ'ল ব্লক মাউণ্টেইন, এটা হৈ গ'ল ভলকেনিক মাউণ্টেইন, এটা হৈ গ'ল ৰিচিডুৱেল মাউণ্টেইন। ওকে, আমি এতিয়া কিয় আমি কিছুমান কওঁ যে কিছুমান মাউণ্টেইনক কিয় ফুল মাউণ্টেইন বুলি কোৱা হয়? চাব আপোনালোকে, মই বুজাইছো। এইখন এখন ধৰি লওক টেকটনিক প্লেট। দিছ ইজ এ টেকটনিক প্লেট আৰু এইখন এখন টেকটনিক প্লেট। ওকে, যেতিয়া নেকি এইখন টেকটনিক প্লেটে আৰু এইখন টেকটনিক প্লেট আহি কিনে যেতিয়া নেকি খুন্দা খাব, তেতিয়া ইয়াত কি হয়? পাহাৰ সদৃশ মানে ওপৰলৈ উঠি আহে, য'ত এটা পাহাৰ সৃষ্টি হয়, মানে মাউণ্টেইন সৃষ্টি হয়। আৰু এই মাউণ্টেইনবোৰক কোৱা হয় ফুল মাউণ্টেইন। চিম্পল ভাষাত আপুনি সেইটোৱে বুজি ৰাখক, এইটোকে কোৱা হয় ফুল মাউণ্টেইন। ব্লক মাউণ্টেইন বুলি কাক কোৱা হয়? ব্লক মাউণ্টেইন বুলি কাক কোৱা হয়? যেতিয়া নেকি এইখন এখন টেকটনিক প্লেট আৰু এইখন এখন টেকটনিক প্লেট, এই যেতিয়া নেকি টেকটনিক প্লেট দুখন ছাবডিকশ্যন হয়, মানে এই মাজৰডোখৰত যদি এইখিনিত সোমাই যায়, সোমাই যোৱাৰ লগে লগে এইখিনিতো অলৰেডিটো ওপৰলৈ উঠি গ'ল ন, সেইখিনিত পাহাৰ সৃষ্টি হয় আৰু সেই পাহাৰবোৰক কোৱা হয় ব্লক মাউণ্টেইন। কি বুলি কোৱা হয়? সেই পাহাৰবোৰক ব্লক মাউণ্টেইন বুলি কোৱা হয়। মানে ইয়াত কি হয়? ৰিফ্ট ভেলী এটা সৃষ্টি হয়। ৰিফ্ট, REFT, ৰিফ্ট ভেলী, VELLEY। এই মাজৰ ঠাইখিনিক কি বুলি কোৱা হয়? যোনখিনিতে ছাবডিকশ্যন হৈ কিনে তললৈ গুচি যায় সেইখিনিক কোৱা হয় ৰিফ্ট ভেলী বুলি। ওকে, এটা ভলকেনিক মাউণ্টেইন। ওকে, ভলকেনিক মাউণ্টেইনটো বেছি একো বুজাবলগীয়া নাই। যেতিয়া নেকি ভলকেনো এটাৰ পৰা যেতিয়া নেকি ওলাই পৰে, লাভাখিনি ওলাই যায়, তেতিয়া গৈ কিনে ইয়াত এটা মানে লাভাখিনি পৰি কিনে এটা পাহাৰ সদৃশ বনেগৈ আৰু এই পাহাৰ সদৃশখিনিকে কোৱা হয় ভলকেনিক মাউণ্টেইন। ওকে, এতিয়া আমি চাম ফুল মাউণ্টেইন কি কি, ব্লক মাউণ্টেইন কি কি, কোন কোন জেগাত ফুল মাউণ্টেইন আছে, কোন কোন জেগাত ব্লক মাউণ্টেইন আছে। এতিয়া ওকে, আমি চাম। আমি প্ৰথমতে চাম ফুল মাউণ্টেইন। ফুল মাউণ্টেইন, ফুল মাউণ্টেইন কি কি আছে? হিমালয় এটা কি হয়? ফুল মাউণ্টেইন। আমি জানো যে আমাৰ ইণ্ডিয়াখনেই হৈছে গণ্ডৱানাৰ পাৰ্ট হয়। আৰু এতিয়া আমি সেই গণ্ডৱানাৰ পাৰ্টৰ বিষয়ে এতিয়া নপঢ়ো, কিন্তু আমি অকল এটা কথাই জানিম যে হিমালয়াটো এটা ফুল মাউণ্টেইন। হিমালয়াটো কি হয়? এটা ফুল মাউণ্টেইন। হিমালয়াজ এটা ফুল মাউণ্টেইন। আৰু হৈ গ'ল ৰকি, ROCKY, ৰকি মাউণ্টেইন এটা হৈ গ'ল ফুল মাউণ্টেইন। ৰকি মাউণ্টেইনটো আমি ক'ত আছে বুলি ক'লো? ৰকি মাউণ্টেইনটো আছে আমাৰ নৰ্থ আমেৰিকাত। নৰ্থ আমেৰিকাত ক'ত আছে? নৰ্থ আমেৰিকাত আছে। আৰু হৈ গ'ল আপোনাৰ এণ্ডিছ পৰ্বতমালা। এণ্ডিছ পৰ্বতমালাটো ক'ত আছে? চাউথ আমেৰিকাৰ। চাউথ আমেৰিকাত আছে এণ্ডিছ পৰ্বতমালা। এই এণ্ডিছ পৰ্বতমালাটো হৈছে আটাইতকৈ দীঘল, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালাটো কি বুলি যদি আমাক সোধে, তেনেহ'লে আমাৰ আনচাৰ হ'ব এণ্ডিছ পৰ্বতমালা। আৰু এণ্ডিছ পৰ্বতমালা ক'ত আছে? চাউথ আমেৰিকাত আছে। আমি চাম বাৰু এণ্ডিছ পৰ্বতমালা। মই আপোনালোকক একেবাৰে দেখাই দিওঁ এণ্ডিছ পৰ্বতমালা ক'ত আছে, ৰ'ব।
ওকে, এতিয়া চাম আমি এন্ডিজ পৰ্বতমালা। এন্ডিজ পৰ্বতমালা ক'ত আছে? সাউথ আমেৰিকাত আছে। হৈ গ'ল, এইখিনিক কোৱা হয়, এইটোক কোৱা হয় এন্ডিজ পৰ্বতমালা। এন্ডিজ পৰ্বতমালা মেইনলি ক'ত পোৱা যায়, ক'ত আছে বুলি যদি আমাক সোধে তেনেহ'লে আপুনি চাব পাৰে ভেনিজুৱেলা, কলম্বিয়া, ইকুৱেডৰ, পেৰু, বলিভিয়া, চিলি এণ্ড আৰ্জেণ্টিনা। চিলি আৰু আৰ্জেণ্টিনা দুইটাতে আছে। আৰু এটা কুৱেশ্যন ইয়াৰ আহে, এন্ডিজ পৰ্বতমালাৰ হাইষ্ট পিকটোৰ নাম কি? এন্ডিজ পৰ্বতমালাৰ হাইষ্ট পিকটোৰ নাম হৈছে একাংকগুৱা। কি হয়? এন্ডিজ পৰ্বতমালাৰ হাইষ্ট পিকটোৰ নাম হৈ গ'ল একাংকগুৱা। সেইটো কুৱেশ্যন আগতেও আহি গৈছে আৰু এই বস্তুটো আমি মনত ৰখাটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে এন্ডিজ পৰ্বতমালাৰ হাইষ্ট পিকটোৰ নাম কি? একাংকগুৱা। ওকে, আমি এতিয়া পঢ়ি আছিলো আপোনাৰ ওকে ফুল মাউণ্টেইন। এন্ডিজ পৰ্বতমালা এটা ফুল মাউণ্টেইন। আৰু হৈ গ'ল আল্পছ। আল্পছটো ক'ত আছে? আল্পছটো আছে ইউৰোপত। আল্পছটো ক'ত আছে? ইউৰোপত আছে। 5 নম্বৰ হৈ গ'ল এটলাছ, ATLAS, এটলাছ। এটলাছ মাউণ্টেইনটো ক'ত আছে? আফ্ৰিকা মহাদেশত। এটলাছ মাউণ্টেইনটো ক'ত আছে? আমাৰ আফ্ৰিকা মহাদেশত আছে। হৈ গ'ল, আৰু হৈ গ'ল ইউৰাইল। 6 নম্বৰ হৈ গ'ল ইউৰাইল, URIAL। ইউৰাইল পৰ্বতমালাটো ক'ত আছে বুলি ক'লে? ইউৰোপত আছে। ইউৰাইল পৰ্বতমালাটো ইউৰোপত, চৰি ইউৰোপতে আছে। আৰু ইউৰোপতে আছে, ইউৰাইল পৰ্বতমালাটো ইউৰোপতে আছে, কিন্তু ইউৰোপৰ ৰাছিয়াত আছে। যদি আমাক সোধে যে ইউৰাইল পৰ্বতমালা ক'ত আছে, যদি আমাক কণ্টিনেণ্টৰ নাম দিয়া থাকে তেনেহ'লে ইউৰোপ, যদি ঠাইৰ নাম দিয়া থাকে তেনেহ'লে কি হয়? ৰাছিয়া। ওকে, ৰাছিয়া। হৈ গ'ল, ইমানখিনি আমাৰ যথেষ্ট, আমি ইমানখিনি জানি ৰাখিলে হ'ব। এতিয়া আমি কি গম পালো যে হিমালয় এটা 1 নম্বৰ আনচাৰৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব কি? ফুল মাউণ্টেইন। হিমালয় এটা ফুল মাউণ্টেইন। ওকে, আৰু ব্লক মাউণ্টেইন কি কি আছে আমি সেইটো চাই থোৱাটো বহুত ইম্পৰ্টেণ্ট। ব্লক মাউণ্টেইন কি কি? সতপুৰা, সৰি ওকে, 1 নম্বৰ হৈ গ'ল সতপুৰা, আৰু হৈ গ'ল তোমাৰ আপোনাৰ ভোজগেছ। ভোজগেছটো ক'ত আছে? ভোজগেছটো আছে ইউৰোপ, আৰু সতপুৰাটো ক'ত আছে? আমাৰ ইণ্ডিয়াত আছে। ক'ত আছে? আমাৰ ইণ্ডিয়াত আছে সতপুৰা। ভোজগেছ আছে ইউৰোপত, আৰু ভিণ্ডিয়া ৰেঞ্জ, VINDYA, ভিণ্ডিয়া ৰেঞ্জ এইটো ক'ত আছে? আমাৰ ইণ্ডিয়াতে আছে। ব্লেক ফৰেষ্ট, এইটো এটা কি হয়? ব্লেক ফৰেষ্টটো এটা ব্লক মাউণ্টেইন হ'ল। আৰু এই ব্লেক ফৰেষ্ট মাউণ্টেইনটো ক'ত আছে? জাৰ্মানীত আছে। ক'ত আছে? জাৰ্মানী। সৰি, মই ইয়াত লিখি দিছো। ওকে, ব্লেক ফৰেষ্টটো ক'ত আছে? জাৰ্মানীত আছে। হৈ গ'ল, আমি ইমানকেইটা জানি থোৱাটো যথেষ্ট, ইয়াতকৈ আৰু নালাগে। ওকে, এতিয়া আমি চাম যোনটো আমি কৈছিলো ভলকেনিক মাউণ্টেইন। কি কি ভলকেনিক মাউণ্টেইন আছে? ভলকেনিক মাউণ্টেইন হৈ গ'ল মাউণ্ট ফুজি। মাউণ্ট ফুজি, মাউণ্ট ফুজিটো কি হয়? মাউণ্ট ফুজিটো এটা মাউণ্ট ফুজিটো এটা ভলকেনিক মাউণ্টেইন হয়। আৰু মাউণ্ট ফুজি ক'ত আছে? জাপানত আছে। মাউণ্ট ফুজি ক'ত আছে? জাপানত আছে। আৰু কি আছে? মাউণ্ট কিলিমাঞ্জো। মাউণ্ট কিলিমাঞ্জো। মাউণ্ট কিলিমাঞ্জো। মাউণ্ট কিলিমাঞ্জো ক'ত আছে? আফ্ৰিকা মহাদেশত আছে। আৰু এই মাউণ্ট কিলিমাঞ্জো কি হয়? মাউণ্ট কিলিমাঞ্জো এটা ভলকেনিক মাউণ্টেইন। আমি এইকেইটা বস্তু মনত ৰখাটো বেছি ইম্পৰ্টেণ্ট। আৰু এটা থাকে মাউণ্ট এটনা। মাউণ্ট এটনা, সৰি মাউণ্ট এটনা নহয়, সৰি মাউণ্ট মানাউনা। সৰি এইটো নহয়, মাউণ্ট মানাউনা নহয়, এইটো নহয়, এইটো ভলকেনিক মাউণ্টেইন নহয়।
সৰি ওকে আৰু এটা আমি কি চাব থাকিলে ৰিচিডুৱেল মাউণ্টেইন ৰিচিডুৱেল মাউণ্টেইন বুলি কাক কোৱা হয় আৰাভালি ARAVALI আৰাভালি মাউণ্টেইন আৰু আমি জানো যে আৰাভালি মাউণ্টেইনটো ক'ত আছে আৰাভালি মাউণ্টেইনটো আছে ৰাজস্থান আৰাভালি মাউণ্টেইনটো ক'ত আছে ৰাজস্থানত আছে ওকে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ো দুই নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে which of the following mountain range is the oldest mountain range মানে কোনটো মাউণ্টেইন কোনটো মাউণ্টেইন ৰেঞ্জটো আটাইতকৈ পুৰণা বুলি কৈছে তাৰ আনসাৰটো কি হ'ব আমাৰ আৰাভালি আৰাভালি ৰেঞ্জটো আটাইতকৈ পুৰণা আৰু এতিয়ালৈকে মই আপোনাক কৈছিলো আৰাভালি ক'ত আছে ৰাজস্থানত আছে আৰাভালি ৰেঞ্জটো ক'ত আছে ৰাজস্থানত আছে ওকে এতিয়া আমি আমাৰ 3 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়ো কৈছে Vindhya and Satpura range are an example of which types of mountain এতিয়ালৈকে আমি কৈ গৈছিলো এতিয়ালৈকে মই কৈ গৈছিলো যে Vindhya আৰু Satpura range কোনটো টাইপছৰ মাউণ্টেইন হয় কওকচোন আপোনালোকে ফুল মাউণ্টেইন হয় নে ব্লক মাউণ্টেইন হয় নে ৰিচিডুৱেল মাউণ্টেইন হয় নে ভলকেনিক মাউণ্টেইন হয় এতিয়ালৈকে ক'লো যে আপোনাক এতিয়ালৈকে ক'লো Vindhya range and Satpura range এই দুইটা কি হয় এটা ব্লক মাউণ্টেইন হয় কি হয় ব্লক মাউণ্টেইন হয় আৰু এই Vindhya range আৰু Satpura range এই দুইটা ৰেঞ্জ ক'ত আছে মধ্যপ্ৰদেশ ক'ত আছে MP মধ্যপ্ৰদেশত আছে Vindhya range আৰু Satpura range দুইটা এতিয়া আমি আমাৰ 4 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়ো ওকে 4 নম্বৰ কোৱেশ্চনটো চাও which is the longest mountain range in the world অলপ আগত মই আপোনালোকক কৈছিলো আটাইতকৈ দীঘল মাউণ্টেইন ৰেঞ্জটো কি হয় বুলি সুধিছিলে হিমালয় নে আৰাভালি ৰেঞ্জ নে এন্ডিছ মাউণ্টেইন নে ৰকি মাউণ্টেইন হৈ গ'ল এতিয়া কওক হিমালয় মাউণ্টেইনটো ক'ত আছে আমাৰ ইণ্ডিয়াত আছে আৰাভালি মাউণ্টেইন ক'ত আছে ৰাজস্থানত আছে এন্ডিছ পৰ্বতমালা ক'ত আছে এন্ডিছ মাউণ্টেইন আছে সাউথ আমেৰিকাত আছে আৰু ৰকি মাউণ্টেইন ক'ত আছে নৰ্থ আমেৰিকাত আছে হৈ গ'ল এতিয়া আপোনালোকে মোক আনসাৰটো কওক যে which is the longest mountain range in the world আটাইতকৈ দীঘল মাউণ্টেইন ৰেঞ্জটো কি হয় বুলি সুধিছে আমাৰ কুৱেশ্যনটো আনসাৰ হৈছে এন্ডিছ পৰ্বতমালা কি হয় এন্ডিছ পৰ্বতমালা আৰু এন্ডিছ পৰ্বতমালা ক'ত আছে সাউথ আমেৰিকাত আছে আৰু এন্ডিছ পৰ্বতমালা কোন কোন জেগাত আছে সেইটো কৈলো মেইনলি চিলি বুলি ধৰিব পাৰে চিলি আৰু হৈ গ'ল আৰ্জেণ্টিনা বলিভিয়া তাৰপিছত আৰু কি আছিলে এইখিনি আপোনালোকে চাই ল'ব ওকে the western ghat আমি ওকে কোৱেশ্চন আমি 5 নম্বৰ কোৱেশ্চন চাম 5 নম্বৰ কোৱেশ্চনত কি কৈছে the western ghat are also known as আমাক সুধিছে যে western ঘাটটো আমি কি নামেৰে জনা যায় western ghat are also known as western ঘাটক অন্য কি নামেৰে জনা যায় আমি western ঘাটৰ এতিয়া আনসাৰটো কৰাৰ আগত আমি দুটা বস্তু চাই ল'ব লাগিব ৰব মই আপোনালোকক মেপৰ সৈতে দেখাম ওকে আপোনালোকে দেখিব পাৰিছে এইটো কোৱা হয় ৱেষ্টাৰ্ণ ঘাট ক'ত ক'ত আছে এইখিনিত পৰে গোৱা এইখিনিত পৰে মহাৰাষ্ট্ৰ এইখিনিত পৰে কৰ্ণাটকা এইখিনিত পৰেগৈ কেৰেলা হৈ গ'ল মানে আমাৰ ঘৰতে ৱেষ্টাৰ্ণ ঘাটটো ক'ত ক'ত বিয়পি আছে আমি তেতিয়া ক'ব পাৰিব লাগিব মহাৰাষ্ট্ৰ হৈ গ'ল গোৱা হৈ গ'ল কৰ্ণাটকা আৰু ক'ত আছে কেৰেলা ওকে ৱেষ্টাৰ্ণ ঘাটক অন্য কি এটা নামেৰে জনা যায় আমাৰ কুৱেশ্যনটো আছিলে যে ৱেষ্টাৰ্ণ ঘাটক অন্য কি এটা নামেৰে জনা যায় আমি চাম এতিয়া আমাৰ অপচনখিনি চাম অপচনখিনি চাই কিনে আমি ক'ম যে আমাক কি এটা নামেৰে জনা যায়
সৰি আপোনালোকৰ দিগদাৰ হৈছে চাগে ৰ'ব ৱেষ্টাৰ্ণ ঘাটক আৰাৱলী এতিয়া লগতে আমি পঢ়ি গৈছিলো যে আৰাৱলীটো ক'ত আছে ৰাজস্থানত আছে আৰু ইষ্টাৰ্ণ ঘাট আমি এতিয়া জানিলো এইটো ধৰি লওক আপোনাৰ পেনিনচুলাৰ এৰিয়াটো এইটো সাইডত কোৱা হয় আপোনাৰ ৱেষ্টাৰ্ণ ঘাট আৰু এই সাইডটোক কোৱা হয় ইষ্টাৰ্ণ ঘাট ওকে এটোতো কেতিয়াও হ'ব নোৱাৰে ইষ্টাৰ্ণ ঘাটটোতো এইটো সাইডত থাকে আমাক সুধিছে যে ৱেষ্টাৰ্ণ ঘাটটোক কি বুলি কোৱা হয় সাহায়াদ্ৰী আৰু কি আছে কোৰমণ্ডল হৈ গ'ল এতিয়া আমি চাম যে ৱেষ্টাৰ্ণ ঘাটক অলসো নাও এজ কি নামেৰে জনা যায় সাহায়াদ্ৰী কি নামেৰে জনা যায় সাহায়াদ্ৰী আৰু কি ক'লে কোৰমণ্ডল বুলি কাক কোৱা হয় কোৰমণ্ডল বুলি কোৱা হয় ইষ্টাৰ্ণ ঘাটক কাক কোৱা হয় ইষ্টাৰ্ণ ঘাটক কোৱা হয় কোৰমণ্ডল বুলি কাক কোৱা হয় ইষ্টাৰ্ণ ঘাটক ইষ্টাৰ্ণ ঘাটক কোৱা হয় অলসো নাও এজ ইষ্টাৰ্ণ ঘাটক অলসো নাও এজ কি বুলি কোৰমণ্ডল বুলি জনা যায় ওকে এতিয়া আমি 6 নম্বৰ কুৱেশ্যনলৈ আহো হৈ গ'ল আমি এটা 6 নম্বৰ কুৱেশ্যনলৈ আহো which is mountain okay oh sorry which is Mount Everest located আমাক সুধিছে যে মাউণ্ট এভাৰেষ্ট ক'ত আছে আমাক কি সুধিছে আমাক সুধিছে যে মাউণ্ট এভাৰেষ্ট ক'ত আছে কওকচোন আপোনালোকে মাউণ্ট এভাৰেষ্ট ক'ত আছে হিমালয় মাউণ্টেইনত আছে নে আল্পছ মাউণ্টেইনত আছে নে এণ্ডিছ মাউণ্টেইনত আছে নে ৰকি মাউণ্টেইনত আছে ইয়াৰ পৰাতো এটাও হ'ব নোৱাৰে কিয়নো চাওক আপোনালোকে কিয় হ'ব নোৱাৰে তিনিটাৰ পৰা কিয়নো এটাও হ'ব নোৱাৰে চাওক ৰকি মাউণ্টেইন ক'ত আছে ৰকি মাউণ্টেইন আছিলে নৰ্থ আমেৰিকা হৈ গ'ল এণ্ডিছ মাউণ্টেইন ক'ত আছিলে এণ্ডিছ পৰ্বতমালা আছিলে সাউথ আমেৰিকা আল্পছ পৰ্বতমালা ক'ত আছিল আল্পছ পৰ্বতমালা আছিল ইউৰোপত তেনেহ'লে থাকিল কি হিমালয়ান মাউণ্টেইন ওকে মাউণ্ট এভাৰেষ্টটো কোনটো মাউণ্টেইনৰ মানে কোনটো হিমালয়ত কোনটো মাউণ্টেইন ৰেঞ্জত আছে বুলি ক'লে মাউণ্ট এভাৰেষ্টটো আছে হিমালয়ান মাউণ্টেইন ৰেঞ্জত আছে ক'ত আছে হিমালয়ান মাউণ্টেইন ৰেঞ্জত হৈ গ'ল এতিয়া আমি 7 নম্বৰ কুৱেশ্যনলৈ যাওঁ ওকে হোৱাট ইজ দ্য হাইট অফ মাউণ্ট এভাৰেষ্ট ইন মিটাৰ আমাক সুধিছে মাউণ্ট এভাৰেষ্টৰ মিটাৰত যদি চাওঁ যে কিমান হাইটটো কিমান হয় সুধিছে এইটোতো আপোনালোকে পাৰিবই এই কুৱেশ্যনটো দিব আপোনালোকে ওকে এতিয়া মই কৈ দিছো বাৰু এইটো কুৱেশ্যনটো 8848 মিটাৰ হৈ গ'ল আমি জানো যে মাউণ্ট এভাৰেষ্টৰ হাইটটো কিমান মাউণ্ট এভাৰেষ্টৰ হাইটটো হৈ গ'ল ইন মিটাৰত মিটাৰত হৈ গ'ল 8848 মিটাৰ হৈ গ'ল এতিয়া আমি 8 নম্বৰ কুৱেশ্যনলৈ আহো আপোনালোকৰ বেছি সময় নলওঁ দ্য ইউৰেল মাউণ্টেইনছ separate which two continents আমাক সুধিছে যে ইউৰেল পৰ্বতমালাই মই অসমীয়াটো কৈ গৈছো আপোনালোকৰ যোনখিনি অসমীয়া মিডিয়ামৰ হ'ব তেওঁলোকৰ যাতে সুবিধা হওক ইউৰেল পৰ্বতমালাই কোন দুখন কণ্টিনেণ্টক ভাগ কৰিছে বুলি কৈছে সেপাৰেট কৰিছে সেপাৰেট মিন্স ভাগ কৰিছে হৈ গ'ল কোন দুখন কণ্টিনেণ্টক ভাগ কৰিছে আমাৰ কণ্টিনেণ্ট কেইখন 7খন কি আছিলে এছিয়া মহাদেশ আফ্ৰিকা মহাদেশ ইউৰোপ মহাদেশ নৰ্থ আমেৰিকা হৈ গ'ল সাউথ আমেৰিকা আৰু কি আছিলে এণ্টাৰ্কটিকা এণ্ড ওচেনিয়া ওচেনিয়াটোক আমি অন্য আৰু কি এটা নামেৰে জানো অষ্ট্ৰেলিয়া নামেৰে জনা যায় হৈ গ'ল এতিয়া আমাক সুধিছে যে ইউৰেল পৰ্বতমালাই কোন দুখন কণ্টিনেণ্টক সেপাৰেট কৰিছে হৈ গ'ল এতিয়া আমি মেপৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰিম ৰ'ব এইটো কি হ'ল ইউৰেল পৰ্বতমালাই কোন দুখন কণ্টিনেণ্টক সেপাৰেট কৰিছে ইউৰোপ আৰু এছিয়া মহাদেশক সেপাৰেট কিহে কৰিছে ইউৰেল পৰ্বতমালাই ওকে এইটোতো আমি জানো এইখন হৈ গ'ল মেডিটেৰিয়ান সি আৰু ইয়াত কি আছে এইটো এটা ষ্টেট হয় এই ষ্টেটটোৰ নাম কি আছিলে গিলবাৰ্টা ষ্টেট হৈ গ'ল এইখন হৈ গ'ল ব্লেক সি এইখন হৈ গ'ল কাস্পিয়ান সি আৰু এই তলফালে কি আছে এই তলফালে কি আছে ৰেড সি
এই তলফালে ৰেড চি আছে আৰু এইখিনিতে ডেড চিও আছে হৈ গ'ল এতিয়া আমি গম পালো যে ইউৰেল পৰ্বতমালাই কোন দুখন কণ্টিনেণ্টক ছেপাৰেট কৰিছে কোন দুখন মহাদেশক ছেপাৰেট কৰিছে বা বেলেগ কৰিছে সেয়া হৈ গ'ল এছিয়া আৰু ইউৰোপ হৈ গ'ল এইখিনি চাই ল'ব পাৰে সেম এইটো ইউৰেল পৰ্বতমালাই হৈ গ'ল এতিয়া আমি আমাৰ কুৱেশ্যনলৈ যাওঁ এইটো আমাৰ কুৱেশ্যনটো আছিল এতিয়া আমি কি গম পালো ইউৰেল পৰ্বতমালাই কোন দুখন মহাদেশক ছেপাৰেট কৰিছে ইউৰোপ আৰু এছিয়া মহাদেশক ছেপাৰেট কৰিছে কোনে ইউৰেল পৰ্বতমালাই হৈ গ'ল এতিয়া আমি আমাৰ 9 নম্বৰ কুৱেশ্যনলৈ আহোঁ ৰ'ব the youngest mountain range in the world এইটো কুৱেশ্যন আপোনালোকে দিব পাৰিব লাগে কিন্তু আটাইতকৈ youngest mountain range কোনটো হয় ৱৰ্ল্ডৰ ভিতৰত সেয়া ইণ্ডিয়া নহয় এছিয়া নহয় ইউৰোপ নহয় ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ youngest mountain range কি হয় আপোনালোকক সুধিছে তাৰ আনসাৰটো আপোনালোকে কওক আমি এটা কথা প্ৰথমতে পাইছিলো আটাইতকৈ পুৰণাটো আমি জানো যে আৰাৱলী আটাইতকৈ পুৰণাটো এইটো হৈ গ'ল ওল্ডেষ্ট আটাইতকৈ পুৰণাটো হৈ গ'ল আৰাৱলী আমাক সুধিছে আটাইতকৈ youngest এইটো কেতিয়াও হ'ব নোৱাৰে এইটোতো আপোনালোকে ক'লে এতিয়া আপোনালোকে তিনটা ভিতৰত উত্তৰ দিবলৈ চেষ্টা কৰক আপোনালোকে উত্তৰ যদি দিলে এতিয়া মই কওঁ আটাইতকৈ youngest mountain range হৈ গ'ল হিমালয়া আটাইতকৈ youngest mountain range কি হয় হিমালয়া হৈ গ'ল এতিয়া চাম আমি what is the আমাৰ সৰি এইটো 8 নম্বৰ কুৱেশ্যন নহয় এইটো 10 নম্বৰ কুৱেশ্যন আনসাৰ কুৱেশ্যন কি নম্বৰ এইটো 10 নম্বৰ কুৱেশ্যন ওকে কুৱেশ্যনটো চোৱা what is the height of the second highest mountain peak K2 ওকে second highest mountain peak কি হয় second highest mountain peak কি হয় K2 আৰু আমাক সুধিছে যে K2 হাইটটো কিমান সুধিছে হৈ গ'ল এতিয়া আমি K2 ক'ত আছে তাৰ বিষয়ে চাম আমি এতিয়া কুৱেশ্যনটো কৰাৰ আগত আমি হাইটটো বা এইটো ওলাই যাব কিন্তু তাৰ K2 আচলতে K2 আছে ক'ত K2 কাৰ হাইয়েষ্ট পইণ্ট হয় তাৰ সেই বস্তুখিনি আমি চাম সৰি এইটো এটা মই একবাৰ দেখাই লৈছো প্ৰথমতে আমাৰ কুৱেশ্যনটো কি আছিলে মাউণ্ট এভাৰেষ্টৰ হাইটটো কিমান সুধিছিলে ইন মিটাৰত কিমান হয় 8848 মিটাৰ আৰু জানো যে মাউণ্ট এভাৰেষ্টটো ক'ত আছে নেপালত আছে মাউণ্ট এভাৰেষ্টটো ক'ত আছে নেপালত আছে আৰু এই মাউণ্ট এভাৰেষ্টটো নেপালত কি বুলি কোৱা হয় সাগৰমাথা এইটো যোনটো এইফালৰ পৰা হিমালয় আহিছে সেই হিমালয়াৰ ৰেঞ্জতে কি পৰে মাউণ্ট এভাৰেষ্ট পৰে হিমালয়াৰ ৰেঞ্জটো গৈ কিনে এনেকে গৈ অৰুণাচল প্ৰদেশৰ দিকে গৈ এইদিকে আপোনাৰ একদম নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা মিজোৰাম এইফালে গৈ কিনে ম্যানমাৰতো পৰিছে আকৌ এইফালে ত্ৰিপুৰা আছেই আকৌ এইফালে কিন্তু এই মেঘালয়টোতো পৰে কিন্তু এই মেঘালয়টোত আমাক কি কোৱা হয় কিছুমানত পোৱা যায় মানে মেঘালয়ৰ যোনখিনি পাহাৰ আছে সেই পাহাৰখিনি ডেক্কান প্লেটৰ পাৰ্ট হয় বুলি কোৱা হয় হিমালয়ানৰ পাৰ্ট হয় বুলি কোৱা নাযায় কিন্তু ডেক্কান প্লেটৰ পাৰ্ট হয় বুলি কোৱা যায় এতিয়া আমাৰ মেইন কুৱেশ্যনটো আছিল কি K2 ওকে দিস ইজ কল্ড K2 ওকে K2 কাৰ পাৰ্ট হয় এতিয়া আমি চাব লাগিব K2 কাৰ পাৰ্ট হয় ৰ'ব আপোনালোকক মই এখন মেপত বুজাই দিওঁ ইয়াত আছে কাৰাকোৰাম ৰেঞ্জ দিস ইজ কল্ড এজ কাৰাকোৰাম ৰেঞ্জ কি হয় KORAM কাৰাকোৰাম এইটো হৈ গ'ল কাৰাকোৰাম ৰেঞ্জ আৰু এই তলত কি আছে তাৰ তলত আছে লাডাখ ৰেঞ্জ কি আছে তাৰ তলত লাডাখ ৰেঞ্জ তাৰ তলত আছে লাডাখ ৰেঞ্জ তাৰ পিছত কি ৰেঞ্জ আছে এই ৰেঞ্জটোক কোৱা হয় জান্সকাৰ ৰেঞ্জ কি বুলি জান্সকাৰ ৰেঞ্জ ZANSKAR জান্সকাৰ ৰেঞ্জ এই কাৰাকোৰাম ৰেঞ্জৰ হাইয়েষ্ট যোনটো পিক মানে আটাইতকৈ ওখ যোনটো পিক সেই পিকটোক কি বুলি কোৱা হয় K2
এই কেটুৰ অন্য এটা নামো আছে, কেটুক অন্য এটা নামেৰেও জনা যায়। কেটু ইজ অলছো নাও এজ গড ইন অষ্টিন, GOD গড উইন অষ্টিন। কি হয়, গড উইন অষ্টিন নামেৰেও জনা যায়। কেটুক কি নামেৰে জনা যায়, গড উইন অষ্টিন নামেৰেও জনা যায়। আমি এতিয়া গম পালো কেটু কাৰ হাইষ্ট পিক হয়, কেটু হৈ গল কাৰাকোৰম ৰেঞ্জৰ হাইষ্ট পিক হয়। এতিয়া মনতে ভাবিব পাৰে যে কাৰাকোৰম ৰেঞ্জটো ওলাইছে কৰ পৰা। কাৰাকোৰম ৰেঞ্জটো ওলাইছে, ৰবা মই আৰু এখন মেপ বিচাৰিলো, এইখিনিত আছে হা, কেটু এইখিনিত আছে, কেটু ওকে। কেটু অৰিজিনেলকে মানে কেটু ইজ চিটুৱেটেড, কেটু ক'ত আছে বুলি যদি আমাক সোধে তেনেহলে আমি লিখিব লাগিব POK আছে। কেটু বৰ্তমান চিটুৱেটেড মানে বৰ্তমান প্ৰেজেন্ট কেটু ক'ত আছে, POK মানে কি, পাকিস্তান অকুপাইড কাশ্মীৰ। ক'ত আছে, পাকিস্তান অকুপাইড কাশ্মীৰ। তাৰ পৰা আৰু এটা গম পালো যে কেটু কাৰ হাইষ্ট পিক হয়, কাৰাকোৰম ৰেঞ্জৰ হাইষ্ট পিক কেটু। ওপৰত কি আছে, পামিৰ নোট আছে। এই পামিৰ নোটৰ পৰা তিনিটা ওলাইছে, এটা হৈ গল কাৰাকোৰম ৰেঞ্জ হৈ গল, এটা হৈ গল কুনলুন MTS, কোন হৈ গল কুনলুন MTS, আৰু এই কুনলুন MTS টো ক'ত গৈছে, তিব্বতৰ ফালে গৈছে। আৰু এইফালে এটা গৈ আহিছে, সেইটোক কোৱা হয় কি বুলি, হিন্দু কুচ। কি হয়, হিন্দু কুচ, HINDU, হিন্দু কুচ, হিন্দু কুচ মাউন্টেইন। আৰু এই হিন্দু কুচ মাউন্টেইনটো ক'ত গৈছে বুলি ক'লে, আফগানিস্তান। আমি জানো যে এইখিনিলৈকেতো পাকিস্তানেই আছিলে, এনেকৈ গুজৰাটলৈকে একেবাৰে পাকিস্তানে আছে, আৰু এইখিনিত পাকিস্তান, তাৰ ওপৰত কি আছিলে, এইখিনিৰ পৰা এনেকে গৈ কিনে আফগানিস্তান আছে, হৈ গল। এই আফগানিস্তানলৈ কোনটো পাহাৰ যায়, হিন্দু কুচ। হিন্দু কুচ মাউন্টেইন ক'ত আছে বুলি ক'লে, আফগানিস্তানত আছে, আফগানিস্তানত আছে, হৈ গল। এতিয়া আমি আমাৰ কুৱেশ্যনটো চাম। মই মেপখনত পাছত আপোনালোকক এক্সপ্লেইন কৰি দিম, বাট মই কুৱেশ্যন খিনি সোনকালে খতম কৰাটো ভাল হ'ব, কিন্তু সময়টো বেছি লাগি গৈছে। ওকে, হোৱাট ইজ দ্য হাইয়েষ্ট হাইট অফ দ্য ছেকেণ্ড হাইয়েষ্ট মাউন্টেইন পিক। কেটোৰ মানে হাইটটো কিমান সুধিছে। ওকে, আনসাৰটো কৈ দিছো মই, 8611 মিটাৰ। কি সমান হয়, 8611 মিটাৰ। ওকে, আমাৰ 11 নম্বৰ কুৱেশ্যন চাম আমি এতিয়া। ওকে, 11 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য হাইয়েষ্ট মাউন্টেইন পিক ইন দ্য ৱৰ্ল্ড, মানে আটাইতকৈ ওখ মাউন্টেইন পিক কি হয় ৱৰ্ল্ডৰ, হা, ৱৰ্ল্ডৰ বুলি কৈছে, হা, ৱৰ্ল্ডৰ। আমি চাব লাগিব, কিছুমান যদি কুৱেশ্যন আমি পঢ়োতে ভালকে পঢ়িব লাগিব। আমি হোৱাট ইজ দ্য হাইয়েষ্ট মাউন্টেইন পিক ইন দ্য ৱৰ্ল্ড, সেয়া হৈ গল মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট ক'ত আছে, মাউণ্ট এভাৰেষ্ট ক'ত আছে, নেপালত আছে। মাউণ্ট এভাৰেষ্টৰ হাইটটো কিমান, 8848 মিটাৰ। কিমান হয়, 8848 মিটাৰ। ওকে, এতিয়া আমি 12 নম্বৰ কুৱেশ্যন চাম। কেই নম্বৰ কুৱেশ্যন চাম, 12 নম্বৰ কুৱেশ্যন চাম। হাইয়েষ্ট মাউন্টেইন পিক, মাউণ্ট এভাৰেষ্ট ইজ চিটুৱেটেড ইন। ওকে, এইটো কথা সুধিছে যে মাউণ্ট এভাৰেষ্টটো ক'ত আছে। মাউণ্ট এভাৰেষ্টটো ক'ত আছে আমি চালোৱেই, ক'ত আছে, নেপালত আছে। আৰু এই নেপালত মাউণ্ট এভাৰেষ্টটোক কি বুলি কোৱা হয়, সাগৰ মাথা। কি বুলি কোৱা হয়, সাগৰ মাথা বুলি কোৱা হয়। গল। এতিয়া আমি আমাৰ নেক্সট কুৱেশ্যনটো চাম, 13 নম্বৰ কুৱেশ্যন চাম। K2 is highest peak in which mountain range? দেখিলে নে কুৱেশ্যনটো, মইতো অলপ আগত আপোনালোকক মেপখনত দেখাওঁতে বুজাই কৈছিলো যে আমাক সুধিছে যে K2 টো কোনটো মাউন্টেইনৰ হাইষ্ট পিক হয়। এণ্ডিছ নহয়, কিয়নো নহয়, আমি জানো যে K2 টো ক'ত আছে, POK, পাকিস্তান অকুপাইড কাশ্মীৰত আছে। এণ্ডিছ ক'ত আছে, সাউথ আমেৰিকাত আছে। লাডাখ ৰেঞ্জ আমি চাইছিলো যে এইটো হৈ গল জান্সকাৰ, এইটো হৈ গল কাৰাকোৰম ৰেঞ্জ, তাৰপিছত লাডাখ ৰেঞ্জ, তাৰপিছত আছিলে জান্সকাৰ ৰেঞ্জ। এইটো কেতিয়াও হবই নোৱাৰে লাডাখ ৰেঞ্জটো। ওকে, হৈ গল। তাৰপিছত হৈ গল জান্সকাৰ ৰেঞ্জ, জান্সকাৰ ৰেঞ্জটো ইয়াতহে থাকে, সেইটো কেতিয়াও হব নোৱাৰে। থাকিল কি, কাৰাকোৰম ৰেঞ্জ। ওকে, K2 ইজ দ্য হাইয়েষ্ট পিক অফ কাৰাকোৰম ৰেঞ্জৰ হাইয়েষ্ট পিক হয়। হৈ গল। এতিয়া আমাৰ 14 নম্বৰ কুৱেশ্যনলৈ আমি আহো। Which is the highest peak of the Aravalli mountain? হৈ গল। এতিয়া আমি কুৱেশ্যনটো আমি আগতে পঢ়ি অহা কুৱেশ্যন কেইটা এইকেইটাই। ওকে, আৰাৱলী মাউন্টেইনটো ক'ত আছে বুলি কৈছিলো আমাৰ, ৰাজস্থানত। এতিয়া আমাক কুৱেশ্যনটো কি সুধিছে যে আৰাৱলী যোনটো মাউন্টেইন আছে,
মাউণ্টেইন ৰেঞ্জ আছে, সেই মাউণ্টেইন ৰেঞ্জৰ হাইয়েষ্ট পিকটো কি? যেনেকুৱা এটা মাউণ্টেইনৰ এটা হাইয়েষ্ট পিক থাকে, আৰু আমাক সুধিছে আৰাৱলী মাউণ্টেইনৰ হাইয়েষ্ট পিকটো কি? হৈ গ'ল, মই ইয়াত কৰি দিছো, কি হয়? গুৰু শিখৰ। আৰাৱলী ৰেঞ্জৰ হাইয়েষ্ট পিকটো হৈ গ'ল গুৰু শিখৰ, আৰু ইয়াক কি নামেৰে জনা যায়? মাউণ্ট আবু। সেম মানে মাউণ্ট আবু নামেৰেও জনা যায় আৰু গুৰু শিখৰ নামেৰেও জনা যায়। যদি এক্সামত যদি মাউণ্ট আবু বুলি আহে তেনেহ'লে মাউণ্ট আবুটো মাৰিব লাগিব, যদি গুৰু শিখৰ বুলি আহে তেনেহ'লে গুৰু শিখৰটো মাৰিব লাগিব। এতিয়া আমাৰ 15 নম্বৰ কুৱেশ্যনলৈ আহো। 15 নম্বৰ কুৱেশ্যনত কি সুধিছে? হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ দ্য ইষ্টাৰ্ণ ঘাট? ওকে, যোনটো আমাৰ আমি জানো এইটো এটা আছিলে আমাৰ পেনিনচুলা এইফালে, এইটো হৈ গ'ল ৱেষ্টাৰ্ণ ঘাট, এইটো হৈ গ'ল ইষ্টাৰ্ণ ঘাট। আৰু এই ইষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট পিকটো কি সুধিছে আমাক? এই ইষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট পিকটো কি? হৈ গ'ল, এইটো মই কৈ দিওঁ একেবাৰে। ইষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট পিকটো হৈ গ'ল আৰ্মাকন্দা। কি হৈ গ'ল? আৰ্মাকন্দা। আৰ্মাকন্দা হৈ গ'ল। নহ'লে মই বাকী কেইটা অপশ্যনো মই তাৰ কেইটা কৈ দিওঁ একেবাৰে। সদভাৱনা শিখৰ, যোনটো সদভাৱনা শিখৰ হয়, এইটো এটা হাইয়েষ্ট পিক হয় কাৰ? ভিন্দিয়া ৰেঞ্জৰ। ভিন্দিয়া ৰেঞ্জৰ হাইয়েষ্ট পিক, সৰি মই গোটেইটো লিখি দিছো আপোনালোকক, VINDY, ভিন্দিয়া ৰেঞ্জৰ হাইয়েষ্ট পিকটো কি হয়? সদভাৱনা শিখৰ। ধূপগড়, ধূপগড় কাৰ হাইয়েষ্ট পিক হয়? ধূপগড় হৈ গ'ল সতপুৰা। সতপুৰা ৰেঞ্জৰ হাইয়েষ্ট পিকটো কি হৈ গ'ল? ধূপগড়। আৰু আমি জানো যে ভিন্দিয়া ৰেঞ্জ আৰু সতপুৰা ৰেঞ্জ এই দুটা ক'ত আছে? মধ্যপ্ৰদেশত আছে। ক'ত আছে? মধ্যপ্ৰদেশত আছে। হৈ গ'ল। আনাইমুদি, এতিয়া চাই লওক আমি আনাইমুদি। আনাইমুদি ইজ দ্য হাইয়েষ্ট পিক অফ, কাৰ হাইয়েষ্ট পিক হয়? ৱেষ্টাৰ্ণ ঘাটৰ। ৱেষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট পিক, ৱেষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট পিকটো কি হয়? আনাইমুদি হয়। ৱেষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট পিকটো আনাইমুদি। হৈ গ'ল। অকে, আৰু জানো আমি যে ৱেষ্টাৰ্ণ ঘাটক আন এটা কি নামেৰে জনা যায়? চাহায়াদ্ৰী নামেৰে জনা যায়। ৱেষ্টাৰ্ণ ঘাটক অন্য আৰু কি নামেৰে জনা যায়? চাহায়াদ্ৰী। হৈ গ'ল। এতিয়া আমাৰ 16 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়ো। সৰি, মোৰ অলপ নাম্বাৰিং কৰোঁতে অলপ ভুল হ'ল। আমি 16 নম্বৰ কুৱেশ্যনলৈ আহো। হুইচ ইজ দ্য হাইয়েষ্ট ৰেঞ্জ অফ দ্য হিমালয়ান মাউণ্টেইনছ? আমাক সুধিছে যে হিমালয়ান মাউণ্টেইনছৰ হাইয়েষ্ট ৰেঞ্জটো কি হয়? এতিয়া কিন্তু এইটো আমি হিমালয়ান মাউণ্টেইনৰ ৰেঞ্জটো চোৱাৰ আগত আমি মেপখনত চাই ল'ব লাগিব। হৈ গ'ল। আমি কিন্তু যদি আমি মেপখনত নাচাওঁ তেনেহ'লে এই কুৱেশ্যনটো আনচাৰ কৰিও লাভ নাই। আৰু বেছি কুৱেশ্যনো নাই বাৰু, 2-3টা আছে, আমি এইখিনি কৈ কিনে আমাৰ মেপখিনি চাম। অকে, এইখিনি চাব আপোনালোকে, দেখিছেনে ভালকৈ? অথনি মই আপোনাক কি কৈছিলো? এই পামিৰ নটৰ পৰা ওলাইছে। ক'ৰ পৰা ওলাইছে? পামিৰ নটৰ পৰা ওলাইছে। কি ওলাইছে? কাৰাকোৰাম ৰেঞ্জ, কুনলুন MTS, মানে MTS মিনছ মাউণ্টেইন, আৰু এইফালে কি হৈ গ'ল? হিন্দু কুচ। এইটো গৈছে আফগানিস্তান, এইটো গৈছে তিব্বতত, আৰু এইটো আহিছে আমাৰ ভাৰতত। মাজত কি আছে? তাৰ পাছত কাৰাকোৰাম ৰেঞ্জৰ পাছত কোন আছে? লাডাখ ৰেঞ্জ। তাৰপিছত কি আছে? জান্সকাৰ ৰেঞ্জ। কি আছে? জান্সকাৰ ৰেঞ্জ। তাৰ পিছত আছে কি? আমাৰ হিমালয়ান ৰেঞ্জটো আছে। হৈ গ'ল। হিমালয়ান যোনটো আমাৰ হিমালয়ান মাউণ্টেইন আছে, সেই হিমালয়ান মাউণ্টেইনটো 3টা ভাগত বিভক্ত। এটা হৈ গ'ল গ্ৰেট হিমালয়ান, যোনটোক কি বুলি কোৱা যায়? এই গ্ৰেট হিমালয়ানৰ আন এটা নাম আছে। গ্ৰেট হিমালয়ানটোক কি নামেৰে জনা যায়? কওকচোন আপোনালোকে, কি নামেৰে জনা যায়? হিমাদ্ৰী। কি হয়? হিমাদ্ৰী। গ্ৰেট হিমালয়াৰ আন এটা নাম কি হৈ গ'ল? হিমাদ্ৰী হৈ গ'ল। আৰু এটা আছে, এইটো হৈ গ'ল মিডুল হিমালয়া। কি বুলি কোৱা হয়? মিডুল হিমালয়া বুলি কোৱা হয়। হৈ গ'ল, মিডুল হিমালয়া। অকে, তাৰপিছত আমি কি পাওঁ? শিৱালিক। তাৰপিছত কি পাওঁ আমি? শিৱালিক। হৈ গ'ল। যোনটো শিৱালিক বুলি কৈছো আমি, এই শিৱালিকটোৱে আমাৰ গোটেই নৰ্থ ইষ্টৰ ফালেও বিয়পি গৈছে। একদম অৰুণাচল প্ৰদেশৰ দিকে গৈ কিনে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, এইফালে হৈ গ'ল ম্যানমাৰ, এই গোটেইখিনিতে কি আহিছে বুলি ক'লে? আমাক কোনটো ৰেঞ্জ আহিছে? কোনটো পাৰ্ট আহিছে? হিমালয়ানত 3 নম্বৰ পাৰ্টটো আহিছে। কি হয়? শিৱালিক। এতিয়া আমি কি ইয়াৰ পৰা গম পালো? হিমালয়ানৰ 3টা পাৰ্ট আছে। এটা হৈ গ'ল গ্ৰেট হিমালয়ান। কি হৈ গ'ল? গ্ৰেট হিমালয়ান। আৰু এটা কি হৈ গ'ল? মিডল হিমালয়ান হৈ গ'ল। আৰু এটা কি হৈ গ'ল? চাহায়াদ্ৰী। কি হৈ গ'ল? চাহায়াদ্ৰী।
সাহায়াদ্রি হৈ গ'ল। আৰু গ্ৰেট হিমালয়ানটো অন্য আমি কি নামেৰে জনা যায়? গ্ৰেট হিমালয়ানটোক অন্য এটা নামেৰে জনা যায়, সৰি দে, গ্ৰেট হিমালয়ানটো অন্য এটা কি নামেৰে জনা যায়? হিমাদ্ৰি। কি নামেৰে জনা যায়? হিমাদ্ৰি। হৈ গ'ল। হৈ গ'ল। আমি এতিয়া আমাৰ কুৱেশ্যনটো চাওঁ, কুৱেশ্যনটোত কি কৈছিলে। ওকে, আমাৰ কুৱেশ্যনটোত কৈছিলে যে হিমালয়ান মানে হুইচ ইজ দ্য হাইয়েষ্ট ৰেঞ্জ অফ দ্য হিমালয়ান মাউণ্টেইন। হিমালয়ান মাউণ্টেইনৰ হাইয়েষ্ট ৰেঞ্জটো কি হয়? মই এতিয়া লগতে কৈছিলো যে গ্ৰেট হিমালয়ানটো আটাইতকৈ ওপৰত থাকে আৰু গ্ৰেট হিমালয়াটোক কি বুলি কোৱা হয়? হিমাদ্ৰি। কি বুলি কোৱা হয়? হিমাদ্ৰি। ওকে, তাৰপিছত কি অপশ্যন আছে? সদভাৱনা শিখৰ। আৰু এই সদভাৱনা শিখৰ কাৰ হাইয়েষ্ট পিক হয়? ভিন্ধ্য ৰেঞ্জৰ হাইয়েষ্ট পিক হয় সদভাৱনা শিখৰ। আৰু এটা শিৱালিক। আমি কৈছিলো শিৱালিক কাক কোৱা হয়? ওপৰতো আছিলে গ্ৰেট হিমালয়ান, মাজতো আছিলে মিডল হিমালয়ান, একদম লাষ্টতো কি বুলি আছিলে? শিৱালিক। এইটো এটা হৈ গ'ল মিডল হিমালয়ান, এই মাজতো কোৱা হয় মিডল হিমালয়ান, এইটো হৈ গ'ল শিৱালিক। ওকে, গম পালানে? এতিয়া আমি চাম 17 নম্বৰ কুৱেশ্যন। কেই নম্বৰ কুৱেশ্যন চাম এতিয়া আমি? 17 নম্বৰ কুৱেশ্যন চাম। হৈ গ'ল। 17 নম্বৰ কুৱেশ্যনত সুধিছে যে হুইচ ৰিজন অফ ইণ্ডিয়া ইজ ফৰ্মড বাই ভলকেনিক এক্টিভিটি। আমাক সুধিছে যে এইখন ধৰি লওক আমাৰ ইণ্ডিয়াখন, সৰি হা, মোৰ ভুলো হ'ব পাৰে, আপোনালোকে চাব। এইফালে আকৌ আমাৰ নৰ্থ ইষ্টৰ ৰিজনটো আছে। হৈ গ'ল। আমাক সুধিছে গোটেই ইণ্ডিয়াখনক কোনটো ৰিজন, মানে চবতো এটা এটা ৰিজনে হয় ন, চবতো এইফালে যেনেকে নৰ্থ ইষ্টাৰ্ণ ৰিজন, এফালে চাউথৰ ফালে চাউথ, এইফালে নৰ্থৰ ফালে নৰ্থ, ঠিক তেনেদৰে আমাৰ যে কোনটো ৰিজন ভলকেনিক এক্টিভিটিৰ পৰা মানে ফৰ্ম হৈছে বুলি কৈছে, ভলকেনিক এক্টিভিটিৰ পৰা ফৰ্ম হৈছে। আমি তেনেহ'লে তাৰ আনচাৰটো কি লিখিছে? হিমালয়ান ৰিজন। এইটো হিমালয়ান ৰিজন হয়। এই হিমালয়ান ৰিজনটো আমি জানো যে এইটো কেতিয়াও ভলকেনিক এক্টিভিটিৰ পৰা ফৰ্ম হোৱা নাই, মানে উৎপন্ন হোৱা নাই। হৈ গ'ল, সেইটোতো একেবাৰে ভুল হৈ গ'ল। নৰ্থ ইষ্টাৰ্ণ ৰিজনছ, আমাৰ যোনখিনি আমি এতিয়া অসমত থাকো, এই অসমৰ গোটেই ৰিজনটো ভলকেনিক এক্টিভিটিৰ পৰা কেতিয়াও উৎপন্ন হোৱা নাই। আমি এতিয়া দুটা কুৱেশ্যনটো গ'লেই। লাডাখ, লাডাখ ৰিজনছ, এই যে মানে হিমালয় ৰিজন, তাৰ ওপৰতেতো লাডাখ ৰিজন আছিলে। যদি হিমালয় ৰিজনটোৱে যদি ভলকেনিক এক্টিভিটিৰ পৰা উৎপন্ন হোৱা নাই, তেনেহ'লে লাডাখ ৰেঞ্জটো কেনেকৈ ভলকেনিক এক্টিভিটিৰ পৰা উৎপন্ন হ'ব? হৈ গ'ল, এইটো ভুল। তেনেহ'লে আনচাৰটো কি থাকিলে? ডেক্কান প্লেটো। ডেক্কান প্লেটো ভলকেনিক এক্টিভিটিৰ পৰা ফৰ্ম হৈছে। হৈ গ'ল। এতিয়া আমি যে ডেক্কান প্লেটো কোনডোখৰ বুলি কোৱা হয়? এই চাউথৰ ফালে এইখিনিক কি বুলি কোৱা হয়? ডেক্কান প্লেটো। আমি ইমানখিনি মনত ৰাখিম, এইখিনিক কি বুলি কোৱা হয়? ডেক্কান প্লেটো বুলি কোৱা হয়। হৈ গ'ল। আৰু এই ৰিজনছটো মানে কি হৈ গ'ল? ভলকেনিক এক্টিভিটিৰ পৰা উৎপন্ন হৈছে। এতিয়া আমাৰ 18 নম্বৰ কুৱেশ্যন চাম। কেই নম্বৰ কুৱেশ্যন চাম? 18 নম্বৰ কুৱেশ্যন চাম। 18 নম্বৰ কুৱেশ্যনত কি কৈছে? দ্য হাইয়েষ্ট পিক ইন চাউথ ইণ্ডিয়া ইজ। আমাক সুধিছে যে চাউথ ইণ্ডিয়া কোনখন? এই তলখিনিক নকয় জানো চাউথ ইণ্ডিয়া বুলি? এই চাউথ ইণ্ডিয়াৰ হাইয়েষ্ট পিকটো কি সুধিছে? চাউথ ইণ্ডিয়াৰ ফালে কি কিনো পৰ্বতমালা আছে? এইফালে কি আছে? ৱেষ্টাৰ্ণ ঘাট, আৰু এইফালে কি আছে? ইষ্টাৰ্ণ ঘাট। আৰু আমি জানো যে ইষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট পিকটোৰ নাম কি? আৰ্মাকোণ্ডা। কি হয়? আৰ্মাকোণ্ডা। হৈ গ'ল। আৰ্মাকোণ্ডা কৰ হয়? আৰ্মাকোণ্ডা হৈ গ'ল ইষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট পিক। হৈ গ'ল। আনাইমুদি। ওকে, আনচাৰটো কি হৈছে? চাউথ ইণ্ডিয়াৰ হাইয়েষ্ট পিকটো কি হৈ গ'ল? আনাইমুদি। কি হৈ গ'ল? আনাইমুদি। মাউণ্ট আবু, মাউণ্ট আবুটো আমি কাৰ হাইয়েষ্ট পিক বুলি কৈছিলো? আৰাৱলীৰ হাইয়েষ্ট পিক হৈ গ'ল মাউণ্ট আবু। আৰু সদভাৱনা শিখৰ, আৰু এই সদভাৱনা শিখৰ কাৰ হাইয়েষ্ট পিক? ভিন্ধ্য ৰেঞ্জৰ হাইয়েষ্ট পিকটো হৈছে সদভাৱনা শিখৰ। তেনেহ'লে তাৰ আনচাৰটো কি হৈ গ'ল? আনাইমুদি। এই কুৱেশ্যনটো আপোনালোকে ভালকে চাব যে চাউথ ইণ্ডিয়াৰ হাইয়েষ্ট পিকটোৰ নাম কি? আনাইমুদি। আমাক যদি সোধে যে ৱেষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট পিকটো কি, তেনেহ'লেও কি হ'ব? আনাইমুদিয়ে হ'ব। হৈ গ'ল। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো আমি চাওঁ। আমাৰ এতিয়া নেক্সট কুৱেশ্যনটো হৈ গ'ল 19 নম্বৰ আমি কুৱেশ্যনটো চাওঁ। হৈ গ'ল। হুইচ হিমালয়ান পিক ইজ অলছ' কল্ড এজ সাগৰমাথা। ওকে, এইটো বস্তুটো মই আপোনালোকক দুবাৰ তিনিবাৰ কৈ আহিছিলো। মানে কোনটো হিমালয়ান পিকক সাগৰমাথা বুলি কোৱা হয়? কাক কোৱা হয়? কাঞ্চনজংঘাক কোৱা হয় নে? নামচা বৰুৱাক কোৱা হয় নে? কিলাৰ মাউণ্টেইনক কোৱা হয় নে? মাউণ্ট এভাৰেষ্টক কোৱা হয়? হৈ গ'ল। আমি অলপ আগতে পঢ়ি গৈছিলো যে মাউণ্ট এভাৰেষ্টক নেপালত, ক'ত? নেপালত।
নেপালত কি বুলি কোৱা হয় সাগৰ মাথা বুলি কোৱা হয় আমিতো মাউণ্ট এভাৰেষ্ট বুলি কওঁ ইণ্ডিয়াত কিন্তু নেপালত মাউণ্ট এভাৰেষ্টক কি বুলি কোৱা হয় সাগৰ মাথা বুলি কোৱা হয় হৈ গ'ল এতিয়া আমাৰ 20 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িম আমি নাই আৰু কুৱেশ্যন দুটা আহিছে বাৰু 20 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়িম হৈ গ'ল আৰাকানিয়ামা লোকেটেড ইন ম্যানমাৰ আৰাকানিয়ামা এইটো এটা পাহাৰৰ এক্সটেনশন হয় মানে হিমালয়াৰ যোনটো একদম কি কৈছিলো শিবালিক গ্ৰেট হিমালয়ান মিডল হিমালয়ান শিবালিক এই শিবালিকটো এনেকে গৈ কিনে ম্যানমাৰ পাইছেগৈ আৰু তাৰে এক্সটেনশন এটা পাৰ্ট হয় মানে আৰাকান ইয়ামান লোকেটেড ইন ম্যানমাৰ is the extension আমাৰ কুৱেশ্যনটোতো সেইটোৱে সুধিছে চাওক extension of which mountain range কোনটো মাউণ্টেইন ৰেঞ্জৰ এক্সটেনশন হয় বুলি কৈছিলে আমিতো প্ৰথমতে চাইছিলো যে এইটো হৈ গ'ল গ্ৰেট হিমালয়ানটো মানে গোটেই আমাৰ নৰ্থ ইষ্টৰ চবতে যোৱা নাই গ্ৰেট হিমালয়ানটো ই ছিকিম পাৰ হৈ কিনে গ্ৰেট হিমালয়ানটো কি হৈছে খতম হৈ গ'ল তাৰপিছত আহিলে মিডল হিমালয়ান এইটো অকমান গ'ল তাৰপিছত আহিলে লেচাৰ হিমালয়ান লেচাৰ হিমালয়ান চৰি তাক লেচাৰ হিমালয়ান বুলি কোৱা হয় আৰু সাহায়াদ্ৰী বুলি কোৱা হয় কি বুলি কোৱা হয় সাহায়াদ্ৰী যোনটো এইটো সাহায়াদ্ৰী আহি কিনে ছিকিমৰ মাজেদিকে সোমাই অৰুণাচল প্ৰদেশৰ দিকে সোমাই এদিকে নাগালেণ্ডৰ দিকে সোমালে তাৰপিছত ম্যানমাৰ সোমালে তাহত মিজোৰামত সোমাই আৰু তলফালটো আমি জানো আমি যে ম্যানমাৰ এইফালে গৈ কিনে সি ম্যানমাৰ পালেগৈ আৰু এইখিনিক কোৱা হয় আৰাকান ইয়ামা ARAKAN আৰাকান ইয়ামা বুলি কোৱা হয় এইটো কাৰ এক্সটেনশন পাথ হয় বুলি ক'লে সাহায়াদ্ৰীয় কাৰ সাহায়াদ্ৰী এক্সটেনশন পাৰ্ট হয় সাহায়াদ্ৰী মাউণ্টেইন ৰেঞ্জৰ এক্সটেনশন পাৰ্ট ওকে এতিয়া আমাৰ 21 নম্বৰ কুৱেশ্যনটো চাম কেই নম্বৰ কুৱেশ্যন চাম 21 সৰি মই নাম্বাৰিং কৰোঁতে অলপ ভুল হ'ল 21 নম্বৰ কুৱেশ্যনটো আমি চাম কুৱেশ্যনটোত আমাক সুধিছে কি which Himalayan peak is also called সাগৰমাথা হিমালয়াৰ কোনটো পিকক সাগৰমাথা বুলি কোৱা হয় ইয়াতে অলপ আগতে আমি কি কুৱেশ্যনটো কৈছিলো যে হিমালয়াৰ মানে কোনটো পিকক সাগৰমাথা বুলি কোৱা হয় সেয়া হৈ গ'ল মাউণ্ট এভাৰেষ্টক সাগৰমাথা বুলি কোৱা হয় এতিয়া আমাৰ 22 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়ো 22 নম্বৰ কুৱেশ্যনটোত কি কৈছে which hills range separates the state of Manipur from the state of Nagaland আমাক সুধিছে কোনটো হিলে মানে কোনটো মাউণ্টেইন ৰেঞ্জে মণিপুৰ ওপৰত এখন ধৰি লওক এনেকে ফালে নাগালেণ্ড আছে এখন আছে তলফালে কি মণিপুৰ এখন হৈ গ'ল মণিপুৰ এখন নাগালেণ্ড মানে কোনটো হিল বা কোনটো ৰেঞ্জে কোনটো মাউণ্টেইনে আমাৰ নাগালেণ্ড আৰু মণিপুৰক সেপাৰেট কৰিছে বুলি কৈছে পাটকাই হিলছ ক'ত আছে পাটকাই হিলছ আমি জানো যে অৰুণাচল প্ৰদেশত আছে ক'ত আছে অৰুণাচল প্ৰদেশত আছে হৈ গ'ল তাৰপিছত নাগা হিলছ ক'ত আছে নাগালেণ্ডত আছে মণিপুৰী হিলছ ক'ত আছে মণিপুৰত আছে তাৰ আনসাৰটো কি হৈ গ'ল বৰাইল ৰেঞ্জ আমাৰ বৰাইল ৰেঞ্জ ক'ত আছে আমাৰতো অসমতো আছে বৰাইল ৰেঞ্জটো হয়নে এই বৰাইল ৰেঞ্জটো উৎপন্ন হৈছে ইয়াৰ পৰাই বৰাইল ৰেঞ্জ নাগালেণ্ড আৰু মণিপুৰৰ পৰাই উৎপন্ন হৈছে এইখিনিৰ পৰা এইখিনিক মানে ই কি কৰিছে নাগালেণ্ড আৰু মণিপুৰক সেপাৰেট কৰিছে কিহে কৰিছে বৰাইল ৰেঞ্জে সেপাৰেট কৰিছে হৈ গ'ল এতিয়া আমি যাম 23 নম্বৰ কুৱেশ্যন 23 নম্বৰ কুৱেশ্যনটোত কি কৈছে আমাক which one of the following is the junction point of the ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট আমাক সুধিছে যে ইষ্টাৰ্ণ ঘাট যোনটো ইষ্টাৰ্ণ ঘাট আছিলে আমি জানো যে এইটো কি হৈ গ'ল ৱেষ্টাৰ্ণ ঘাট এইটো হৈ গ'ল ইষ্টাৰ্ণ ঘাট আৰু এইটো ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাটৰ যোনটো যে লগ খায় সেই জাংচন পইণ্টটো কি বুলি কোৱা হয় বুলি কৈছে জাংচন পইণ্টটো কি বুলি কোৱা হয় তাৰ আনসাৰটো হৈছে নীলগিৰি হিলছ কি বুলি কোৱা হয় নীলগিৰি বুলি কোৱা হয় মানে এতিয়া যদি কুৱেশ্যনটো ভালকে আপোনালোকে চাই ল'ব যে ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাটক লগ খোৱা যোনটো জাংচন পইণ্ট মিনছ হৈছে লগ খোৱা জেগাডোখৰক কি বুলি কোৱা হয় নীলগিৰি হিলছ আৰু এই নীলগিৰি হিলছটো ক'ত আছে বুলি ক'লে যদি আমাক কুৱেশ্যন আহে যে নীলগিৰি হিলছ ক'ত আছে কওকচোন আপোনালোকে নীলগিৰি হিলছ ক'ত আছে
সৰি নীলগিৰি হিলছটো ক'ত আছে কেৰেলাত আছে ক'ত আছে কেৰেলাত হৈ গ'ল আমাৰ এতিয়া 24 নম্বৰ কুৱেশ্যনটো লৈ আমি আগবাঢ়ো সৰি 24 নম্বৰ কুৱেশ্যনটো লৈ আমি আগবাঢ়ো হৈ গ'ল তাত কি কৈছে চাইচিন গ্লেচিয়াৰ from a part of which mountain range মানে চাইচিন যোনটো গ্লেচিয়াৰ হয় চাইচিন গ্লেচিয়াৰটো কোনটো মাউণ্টেইন ৰেঞ্জৰ পাৰ্ট হয় বুলি কৈছে হৈ গ'ল চাইচিন গ্লেচিয়াৰটো কোনটো মাউণ্টেইন ৰেঞ্জৰ পাৰ্ট হয় প্ৰথম কথা হৈ গ'ল ই হিমালয় ৰেঞ্জৰ পাৰ্ট নহয় সেকেন্ড কথা হৈ গ'ল কি লাডাখ ৰেঞ্জৰো পাৰ্ট নহয় থাৰ্ড নম্বৰ কথা হৈ গ'ল কি ই জাংস্কাৰ ৰেঞ্জৰো পাৰ্ট নহয় মানে চাইচিন গ্লেচিয়াৰ কোনটো মাউণ্টেইন ৰেঞ্জৰ পাৰ্ট হয় কাৰাকোৰাম ৰেঞ্জৰ পাৰ্ট হয় কাৰ হয় কাৰাকোৰাম ৰেঞ্জৰ পাৰ্ট হয় কি হয় চাইচিন গ্লেচিয়াৰ আৰু এই চাইচিন গ্লেচিয়াৰক কি বুলি কোৱা হয় হাইয়েষ্ট battlefield in the okay এইটো কথা আপোনালোকে মনত ৰাখিব যে চাইচিন গ্লেচিয়াৰক অন্য কি বোলে যে আমাক যদি কুৱেশ্যন আহে হাইয়েষ্ট বেটেলফিল্ড ইন দা ৱৰ্ল্ড মানে আটাইতকৈ হাইয়েষ্ট বেটেলফিল্ড ইন দা ৱৰ্ল্ড বুলি যদি আমাক কুৱেশ্যনটো আহে তেনেহ'লে তাৰ আনসাৰ কি হ'ব চাইচিন গ্লেচিয়াৰ আৰু এটা আমি কুৱেশ্যন পালো কি চাইচিন গ্লেচিয়াৰ কোনটো মাউণ্টেইন ৰেঞ্জৰ পাৰ্ট হয় কি হয় কাৰাকোৰাম ৰেঞ্জৰ পাৰ্ট হয় হৈ গ'ল এতিয়া আমাৰ কি নম্বৰ কুৱেশ্যন 25 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়ো 25 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়ো হৈ গ'ল which is the highest peak of independence India আমাক সুধিছে যে আমাৰ ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াৰ হাইয়েষ্ট পিকটো কি হয় যেতিয়ালৈকে আমাৰ ইণ্ডিপেণ্ডেন্স ইণ্ডিয়া বুলি যদি কুৱেশ্যনটো নাহে হা আপুনি এইটো মনত ৰাখিব কিন্তু এই কুৱেশ্যনটো আমাক অলপ উল্টা পুল্টা কৰাই দিয়ে কিন্তু এই কুৱেশ্যনটো আপোনালোকে ভালকে চাব যে ইণ্ডিপেণ্ডেন্স ইণ্ডিয়া বুলি যদি কুৱেশ্যনটো নাহে যদি আমাক সোধে যে হাইয়েষ্ট পিক কি হয় ইণ্ডিয়া তেনেহ'লে কি হ'ব K2 আৰু K2 কাৰ পাৰ্ট হয় K2 কাৰ পাৰ্ট হয় কোনটো মাউণ্টেইন ৰেঞ্জৰ হাইয়েষ্ট পিক হয় K2 কাৰাকোৰাম মাউণ্টেইন ৰেঞ্জৰ হাইয়েষ্ট পিক হৈ গ'ল K2 আৰু K2 অন্য কি এটা নামেৰে জনা যায় গডউইন অষ্টিন কি নামেৰে জনা যায় গডউইন অষ্টিন নামেৰে জনা যায় হৈ গ'ল এতিয়া কুৱেশ্যনটো আমাক কি সুধিছে ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াৰ হাইয়েষ্ট পিকটো কি ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াৰ হাইয়েষ্ট পিকটো কি সুধিছে হৈ গ'ল ওকে আমি কিলাৰ মাউণ্টেইন নহয় এই কিন্তু এটা কথা মানে মনত ৰাখিব কিলাৰ মাউণ্টেইনক অন্য আন কি এটা নামেৰে জনা যায় নাংগা পৰ্বত কি বুলি জনা যায় নাংগা পৰ্বত ওকে এইটো ক'ত আছে মই দেখাম বাৰু মেপত দেখাম ৰ'ব নাংগা পৰ্বত নামেৰে জনা যায় আৰু K2 টো নহয় বুলি আমি গম পালো আৰু এটা কি আছিলে সৰি এইটো আছিলে নামচাই বৰুৱা কি আছিলে নামচা বৰুৱা ৰ'ব মই স্পেলিংটো লিখি দিছো NAMCH নামচা বৰুৱা ওকে নামচা বৰুৱা আছে ক'ত নামচা বৰুৱা ইজ লোকেটেড অৰুণাচল প্ৰদেশ ক'ত আছে অৰুণাচল প্ৰদেশত আছে অৰুণাচল প্ৰদেশত আছে কি আছে নামচা বৰুৱা হৈ গ'ল তেনেহ'লে থাকিলে কি কাঞ্চনজংঘা আমি কি লিখিম which is the highest peak of independence India independence Indiaৰ highest peak টো কি হৈ গ'ল কাঞ্চনজংঘা যদি ইণ্ডিপেণ্ডেন্স ইণ্ডিয়া বুলি নকয় তেনেহ'লে কি হ'ব K2 অন্য এটা নাম কি গডউইন অষ্টিন আৰু K2 কোনটো মাউণ্টেইন ৰেঞ্জৰ হাইয়েষ্ট পিক হয় কাৰাকোৰাম ৰেঞ্জৰ হৈ গ'ল এতিয়া আমি 26 নম্বৰ কুৱেশ্যনটো চাম কি নম্বৰ কুৱেশ্যন চাম এতিয়া আমি 26 নম্বৰ কুৱেশ্যন আৰু আমাৰ কুৱেশ্যন নাই এইটো লাষ্ট কুৱেশ্যন এইটো আমি লাষ্ট কুৱেশ্যনটো আমি চাম হা কুৱেশ্যনটো কি ক'লে which is the highest mountain range of the Trans Himalaya ওকে মানে কি কৈছে যে which is the highest mountain range of Trans Himalaya মাউণ্টেইন মানে হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জটো কি কয় বলে এতিয়া ট্ৰান্স হিমালয় বুলি কোনকেইটাক কোৱা হয় আমি ট্ৰান্স হিমালয় বুলি কোনকেইটাক কোৱা হয় আমি প্ৰথম কথা সেইখিনি জানিব লাগিব ট্ৰান্স হিমালয় বুলি কোৱা হয় যেনেকে আহিলে পামিৰ নটপা ওলাইছিলে হা পামিৰ নটপা কি ওলাইছিলে কাৰাকোৰাম ৰেঞ্জ ইয়াত কি আছিল লাডাখ ৰেঞ্জ তাৰপিছত কি আছিল জাংস্কাৰ ৰেঞ্জ আৰু এই পামিৰ নটপাটো ওলাইছিলে বাৰু পামিৰ নট এইটো পামিৰ নট আৰু এইফালে কি আছিলে কুনলুম MTS আৰু এইফালে কি আছিলে হিন্দুকুচ মাউণ্টেইন
আমাক সুধিছে যে ট্ৰান্স হিমালয়ৰ হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ কোনটো, ওপৰখিনিকে কোৱা হয়, মানে এই গোটেইখিনিকে কোৱা হয় কি বুলি, ট্ৰান্স হিমালয় বুলি কোৱা হয়, ওপৰত মানে ট্ৰান্স হিমালয় বুলি কোৱা হয়। তাৰ হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জটো হৈ গ'ল আমাৰ কাৰাকোৰাম। কি হৈ গ'ল, কাৰাকোৰাম। which is the highest mountain range of trans himalaya বুলি ক'লে তাৰ আনসাৰটো কি হ'ব, কাৰাকোৰাম ৰেঞ্জ। কি ৰেঞ্জ, কাৰাকোৰাম ৰেঞ্জ হৈ গ'ল। আমি এতিয়া আমাৰ মেপখনকো চাই লওঁ অলপ। এতিয়াতো আমি গম পালো এইটো হৈ গ'ল ৱেষ্টাৰ্ণ ঘাট, এইটো হৈ গ'ল ইষ্টাৰ্ণ ঘাট। কিন্তু আপোনালোকে এইখিনি চাই ৰাখিব হা, ক'ত ক'ত ইষ্টাৰ্ণ ঘাটটো কোনখিনি জেগাত গৈছে সেইটো আপোনালোকে চাই ৰাখিব। এইখিনিত কি হয়, এইখিনিততো উৰিষ্যা পৰে ন, কি পৰে এইখিনিত, উৰিষ্যা পৰে হৈ গ'ল। আৰু এই দীঘলকৈ এইখিনিত কি পৰে, অন্ধ্ৰপ্ৰদেশ কি পৰে, অন্ধ্ৰপ্ৰদেশ। আৰু এইখিনিত কি পৰে, এইখিনিত পৰে তামিলনাডু। কি পৰে, তামিলনাডু। এইখিনি আপোনালোকে ভালকৈ বস্তুটো চাই ৰাখিব। আৰু ক'ত লগ খাইছে তেওঁলোকে চাই লওক। এই জেগাডোখৰক কি বুলি কোৱা হয়, এই জেগাডোখৰক কোৱা হয় নীলগিৰি। কি বুলি, নীলগিৰি। আৰু এই নীলগিৰি ক'ত আছে বুলি ক'লো, কেৰেলাত। ক'ত আছে, কেৰেলাত আছে। হৈ গ'ল, এইখিনি আপোনালোকে ভালকে চাই ল'ব হা। ক'ৰ পৰা ইষ্টাৰ্ণ ঘাটটো ক'ৰ পৰা আহিছে, উৰিষ্যা হৈ গ'ল, উৰিষ্যাত দেখিলেনে। এইদিকে আপোনাৰ অন্ধ্ৰপ্ৰদেশত সোমাইছে, অন্ধ্ৰপ্ৰদেশ। ইভেন অকমান তেলেংগানাতো পৰিছে, এইখিনি ঠাই চাই ল'ব আপোনালোকে, তেলেংগানাত আছে। অন্ধ্ৰপ্ৰদেশত গৈ কিনে তামিলনাডুত সোমাইছে। আৰু কোনখিনিত লগ খাইছে, এইখিনিত লগ খাইছে। ক'ৰ, কোন জেগাডোখৰ এইখিনিত লগ খাইছে, কেৰেলাৰ এই জেগাখিনিত লগ খাইছে। এইফালে চৰি এই লাইনটো নবনালে হা, এইখিনি এনেকে হৈ আছিলে। ই এটা কি হয়, কেৰেলাত আছে। এইখিনিত যে যোনটো এইফালৰ পৰা ৱেষ্টাৰ্ণ ঘাটটো আহিছিলে, ৱেষ্টাৰ্ণ ঘাটটো আৰু ইষ্টাৰ্ণ ঘাটটো যোনখিনি কানেক্ট হৈছে সেইখিনিক কোৱা হয় নীলগিৰি হিলছ। এইটো আনাইমুদি। আনাইমুদি মিনছ আপোনাৰ ৱেষ্টাৰ্ণ ঘাটৰ হাইষ্ট পিকটোৰ নাম কি হৈ গ'ল, আনাইমুদি। আৰু সাউথ ইণ্ডিয়াৰ হাইষ্ট পিকটোৰ নাম হৈ গ'ল কি, আনাইমুদি। হৈ গ'ল। আনাইমুদি ক'ত আছে, কেৰেলাত আছে। চৰি মোৰ এটা ভুল হ'ল, নীলগিৰি হিলছটো ক'ত আছিলে, তামিলনাডুত আছিলে। চৰি, কুৱেশ্যনটো ক'ত আমি লিখিলো, নীলগিৰি হিলছ, নীলগিৰি হিলছ। অকে, দিছ ইজ নট এ কেৰেলা। চৰি, নীলগিৰি হিলছ ক'ত আছে, তামিলনাডু। নীলগিৰি হিলছ ক'ত আছে, তামিলনাডুত আছে। হৈ গ'ল। চৰি এইটো অকে, আমি এতিয়া এইকেইটাও চাই যাম একেবাৰে। আৰাৱলী ক'ত আছিলে, ৰাজস্থানত আছিলে। আৰাৱলী ক'ত আছিল, ৰাজস্থানত আছিল। হৈ গ'ল। এইখিনি আপোনালোকে চাই ল'ব একেবাৰে। আৰাৱলী ক'ত আছিল, ৰাজস্থানত আছিল। ভিণ্ডিয়া ৰেঞ্জটো ক'ত আছিল, মইতো কৈছিলো আপোনালোকক, ভিণ্ডিয়া ৰেঞ্জ আৰু সতপুৰা ৰেঞ্জ। ভিণ্ডিয়া মাউণ্টেইনটো আৰু সতপুৰা মাউণ্টেইনটো ক'ত আছে, মধ্যপ্ৰদেশত আছে। ক'ত আছে, মধ্যপ্ৰদেশত, MP। এইটোতো গম পাৰে ৱেষ্টাৰ্ণ ঘাট, এইটো হৈ গ'ল ইষ্টাৰ্ণ ঘাট। এতিয়া আমি আৰু কি আছে পঢ়িবলৈ, এইখিনি চালো আমি। এইটো আমি ডেক্কান প্লেটো, চৰি মই যোনটো কৈছিলো যে ভলকেনিক এক্টিভিটিৰ পৰা উৎপন্ন হৈছে, ভলকেনিক এক্টিভিটিৰ পৰা কোনটো ৰিজন উৎপন্ন হৈছে বুলি কৈছে, আমাৰ ইণ্ডিয়াৰ ডেক্কান প্লেটো। কি হৈছে, ডেক্কান প্লেটো। হৈ গ'ল। বাকীটো আমি এইখিনি চালোৱেই। কেটো ক'ত আছে চালোৱেই। কেটো ক'ত আছে বৰ্তমান, কেটো POK, ক'ত, পাকিস্তান অকুপাইড কাশ্মীৰত আছে। আৰু কেটো কাৰ পাৰ্ট হয়, কাৰাকোৰাম ৰেঞ্জৰ পাৰ্ট হয়। কাৰাকোৰাম ৰেঞ্জৰ হাইষ্ট পিক হয় মানে কেটো। এইটো হৈ গ'ল কাৰাকোৰাম ৰেঞ্জ। কি ৰেঞ্জ, কাৰাকোৰাম ৰেঞ্জ। আপোনালোকে ভালকে চাই ল'ব এইটো, কাৰাকোৰাম ৰেঞ্জ। তেনেহলে আহো, কোনে কোনে কুৱেশ্যন খিনি পাৰিলে ক'ব। আৰু যদি গোটেই মানে ডিটেইলছ কে লাগে, ডিটেইলছ কে যদি মই মাউণ্টেইন ৰেঞ্জৰ বিষয়ে পঢ়াব লাগে, যোনখিনি মই আপোনালোকক এতিয়া লগতে কৈছিলো যে দ্য গ্ৰেট হিমালয়ান, মিডল হিমালয়ান, লেচাৰ হিমালয়ানটো আছিল, আমি সেইটো চাম। আৰু এইফালৰ পৰা যোনটো আমাৰ লেচাৰ হিমালয়ান মিনছ
সাহায়াদ্ৰী, যোনটো সাহায়াদ্ৰী আহি কিনে অৰুণাচল প্ৰদেশৰ পৰা গৈ কিনে নাগালেণ্ডত সোমাই কি নাম লয়, কি পাহাৰ আছে, যেনেকে পাটকাই হিলছ, আৰু এইটো হিলছতে অৰুণাচল প্ৰদেশত কি বুলি কয়, আবু মিচিমি, পাটকাই, এই গোটেইখিনি আমি চব পঢ়িম। তাৰপিছত আমি আকৌ পঢ়িম যে মেঘালয়ত যোনখিনি ডেক্কান প্লেটুৰ পাৰ্ট হয় বুলি কোৱা হয়, যোনখিনি যি আছে শ্বিলং টিলং, সেইখিনি কি আছিলে, গাৰো, খাচী, জৈন্তিয়া। খাচী পাহাৰত কি আছে, শ্বিলংখন ক'ত আছে, শ্বিলং চহৰখন ক'ত আছে, খাচী পাহাৰত আছে। হৈ গ'ল, সেইটো চাম। আকৌ এদিকে আমাৰ অসমত আছে বৰাইল ৰেঞ্জ, আমি বৰাইল ৰেঞ্জৰ বিষয়ে চাম। তাৰপিছত তোমাৰ মিজোৰামত লোচাই হিলছ আছে, লোচাই হিলছৰ বিষয়ে চাম। আৰু মণিপুৰত মণিপুৰী হিলছ, নাগালেণ্ডত নাগা হিলছ, সেইখিনি চাম। হৈ গ'ল। আপোনালোককতো ক'লোৱে, যদি পিডিএফটো প্ৰয়োজন হয় তেনেহ'লে মোক কমেন্ট কৰিব, মই আপোনালোকক পিডিএফটো প্ৰভাইডো কৰি দিম। হৈ গ'ল, আজিলৈ আহো। অ'কে।